বহুতো ঘাত প্ৰতিঘাত আৰু ত্যাগ স্বীকাৰৰ পাছত অৱশেষত বছৰ বছৰ যোৱা প্ৰতীক্ষাৰ অন্তত এটি ভাল খবৰে মৰিগাঁও ছয়খনকৈ তিৱাৰ জনবসতিপূৰ্ণ গাঁৱৰ মৰিগাঁও জিলাৰ তিৱা স্বায়ত্ত পৰিষদত অন্তৰ্ভুক্ত হোৱাৰ খবৰে ছয়খনকৈ তিৱা গাঁৱৰ ৰাইজৰ মুখলৈ হাঁহি বিৰিঙে। তিৱাৰ স্বায়ত্ত পৰিষদ গঠন হোৱাৰে পৰাই এই ছয়খন গাঁও ক্ৰমে তিতাতলা, মাহদলা, লেলাইগুৰি, বৰিবন্ধা, জৰিবৰ আৰু বগলীপাৰা মৰিগাঁও জিলাৰ তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৰা বঞ্চিত আৰু এলাগী হৈ আছিল। আৰু অৱশেষত এই ছয়খনকৈ গাঁও তিৱা স্বায়ত্ত পৰিষদত অন্তৰ্ভুক্ত হোৱাত ঢোল পেঁপা, বিভিন্ন নাচ গান আৰু বোম ফটকা আদি বজাই আনন্দত মতলীয়া হৈ পৰে। আৰু আজি তিতাতলা হৰি মন্দিৰ প্ৰাংগণত পাতিদৰা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰী সত্যজিৎ পাটৰ সভাপতিত্বত এই ছয়খন গাঁৱৰ বুঢ়া বুঢ়ী, যুৱক যুৱতী, আই মাতৃ সকলোৱে মিলিত হৈ এখন সাধাৰণ সভা আহ্বান কৰে। আৰু আজি সভাত প্ৰস্তাৱ মৰ্মে অহা 29 ছেপ্টেম্বৰৰ দিনা দিনজোৰা কাৰ্যসূচীৰে এই ছয়খন গাঁৱৰ ৰাইজে মিলি দান বৰঙণিয়ে প্ৰায় 3 লাখ টকাৰ ব্যয় সাপেক্ষেৰে এখন বৃহৎ সাধাৰণ সভা আয়োজন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। আৰু এই সভাৰ মূল উদ্দেশ্য হ'ল মৰিগাঁও জিলাৰ তিৱাৰ স্বায়ত্ত পৰিষদৰ বিষয়ববীয়া আৰু তিৱাৰ দল সংগঠনৰ নেতাবোৰক কৃতজ্ঞতা স্বীকাৰে এখনি সম্বৰ্ধনাৰ অনুষ্ঠানৰ লগতে বিভিন্ন তিৱাৰ গীত মাত আৰু নতুনকৈ অন্তৰ্ভুক্ত হোৱা ছয়খনকৈ গাঁৱৰ ৰাইজে মিলি এটি প্ৰীতিভোজ আয়োজনৰ প্ৰস্তাৱ গ্ৰহণ কৰে। 20 দিন আছে পাৰিলে আমি তিৱা দেশ যদি ক্ষেত্ৰত মানে লগাব পাৰোঁ তাত অন্য নহ'লে অন্তত গামোচাখন পাগলা এটাতো আমি পিন্ধিব পাৰিলে বহুত ভাল। আৰু কমিটিখনক কিন্তু অনুৰোধ কৰিছোঁ প্ৰতিজন সদস্য, ইয়াত 35জন সদস্য বেছিহে হ'ল, প্ৰত্যেকে কিন্তু পাগলা লাগিব প্ৰত্যেকৰ সেইদিনা, নহ'লে ড্ৰেছটো দেখিলে তিৱা বুলি কেনেকৈ গম পাম। সেইটো মই আহ্বানহে জনাইছোঁ সদস্য কেইজনক। আৰু বাকীখিনি পাৰিলেতো লাগিবই, বাকীখিনি পাৰিলে লাগিব। বিশেষ পাগলাটো নোৱাৰিলে এখন গামোচা, এতিয়া আমাৰ সম্পাদকে তিৱা গামোচা এখন লৈ আহিছে। আমি পৰিধান কৰি যাতে সেইদিনা আমি মানে সেই নিবন্ধিত অতিথিবিলাকৰ আগত যাতে আমি মানে ওলাব পাৰোঁ বা তেওঁলোকে যাতে আমাক মানে দেখি মানে ভাল পায়। এই অট'নমাছ কাউন্সিলৰ লগত সহযোগ বা যোগাযোগ বা আমি হেৰি নকৰাৰ কাৰণে আমাৰ মনত অৱহেলা ভাৱ এটা প্ৰত্যেকৰে আছে, নহয় জানো? গতিকে থকাৰ কাৰণে আমাৰ মাজত এই ব্যৱস্থাটো নাই। বা যিয়ে নহওক এতিয়াৰ পৰা আমি সেইখিনি চেষ্টা মনলৈ আনিব লাগিব। প্ৰত্যেকে আমাৰ নিজকে চিনাকি দিব লগা হয়। ভাবি আছো মই ৰাইজৰ কাৰণে দালি 5 কেজিকে দিওঁ, গতিকে আজিৰ ভিতৰতে কিছু আহিলে আৰু বেছি সুবিধাহে হয়। ঘোষণাটো হোৱাৰ লগে লগে ভাল হয়। তাৰমানে আজি অহাখিনিৰ ভিতৰত মই ক'ব কাৰোবাৰ মন আছে যদি বোলে মই বোলে দালি 5 কেজিকে দিলোঁ, চাউল মই 20 কেজি দিছোঁ ৰাইজৰ কাৰণে, তেনেকৈ কৰিলেও কিবা এটা এইটো আহিব। প্ৰতি ঘৰৰ পৰা 100 টকা চাকৰি লাভ যদি ইয়াৰ ভিতৰতে কোনোবা ব্যক্তি ওলাই মুক্ত হস্তে দান কৰিব পাৰে। পাতনে বদলো নামটো ফালৰ পৰা 5 কেজি দিম। আমাৰ অসমৰ ফালৰ পৰা নামটো কি আছিলে? আমি নেমু 2 পোন দিম। গতিকে ৰং 1 কেজি দি দিম দে। আমি জাতি হিচাপে জীয়াই থাকিব লগা হ'লে আমাৰ সংস্কৃতিটো, আমাৰ সাজপাৰ এইবিলাকো আমি জীয়াই ৰাখিব লাগিব। লগতে আৰু এটা অনুৰোধহে ৰাখিছোঁ, যদি পাৰে সেইদিনাখন কমিটিসকলে অকল টাকালা পিন্ধাই নহয়, আমাৰ তিৱা যিখন থালি বুলি কয় থালিখনক পিন্ধিলে আৰু বহুত ভাল লাগে, বঢ়িয়া লাগে। ড্ৰেছযোৰ পিন্ধিলে কিবা এটা তিৱা এটা ভাৱ আহে। তিৱাৰ যিটো সাজ পোছাক পিন্ধিলে কিমান ভাল লাগে। তিৱা সাহিত্য সভা বা তিৱা অভিৱৰ্তন ইয়াত গ'লে
তাত বেজটো চালেই যে এইবিলাক কিবা গম পোৱা যায়। এই হালধীয়া ৰঙে যাতে ৰঙীন হয় আমাৰ সভাখন সুন্দৰ এটা পৰিৱেশ গঢ়ি তুলিব পাৰে, তেতিয়াহ'লে আমাৰ বহুত ধন্য হ'ব। গতিকে মই আৰু বেছি দীঘলীয়া নকৰোঁ, আপোনাৰ সময়ত যথেষ্ট কষ্ট হৈছে আৰু এনেকৈ গৰম ঠাণ্ডা মৌচি হ'লেও সেইদিনালৈ আহি আমাৰ সকলো কাম যাতে সুচাৰুৰূপে পৰিচালিত কৰে তাৰ প্ৰতি ভগৱানৰ ওচৰত প্ৰাৰ্থনা ৰাখি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ আৰু সভা বন্ধ বুলি ঘোষণা কৰিছোঁ। কৃষ্ণ।